Everyone, hope you all are fine. So welcome to my channel. আশা কৰো সকলোৱে ভালে আছা। মোৰ এই ইম্পৰ্টেণ্ট কুৱেশ্যন মানে খুব গুৰুত্বপূৰ্ণ চমু প্ৰশ্ন উত্তৰৰ যিটো সিৰিজ চলি আছে সেইটো সিৰিজৰ পাৰ্ট 9 আৰু আজি 9 নম্বৰ যিটো চেপ্টাৰ নম্বৰ 2 আৰু পুৰণা কিতাপ মতে চেপ্টাৰ নম্বৰ 3 হিউমেন ৰিপ্ৰডাকশ্যন মানৱ প্ৰজননৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ আহিছোঁ 2025ৰ কাৰণে কি কুৱেশ্যন আহিব এইটো ভিডিঅ'ৰ পৰা গম পাবা। এই ভিডিঅ'টো ভালকৈ যদি চোৱা আৰু এইখিনি যদি ভালকৈ পঢ়া শুনা কৰা ডেফিনেটলি এইবাৰ আহিব লগা কুৱেশ্যন গোটেইখিনি তোমালোকে ডেফিনেটলি এনচাৰ কৰিব পাৰিবা, এইটো মই চিয়'ৰ। তো ৰেডি ফৰ দিছ চেপ্টাৰ। ময়ো তোমালোকৰ কাৰণে অপেক্ষা কৰি আছিলোঁ যে কেতিয়া তোমালোকৰ কাৰণে ভিডিঅ' আপলোড কৰিব পাৰোঁ। বহুত দিন ধৰি ভিডিঅ' আপলোড কৰা নাই। চ' আকৌ আহি গ'লোঁ, বাকীকেইটা চেপ্টাৰ অতি সোনকালে আপলোড কৰি দিম। চ' ব'লা আৰম্ভ কৰোঁ দেৰি নকৰি। ব'লা পিকচাৰ চাই গম পাইছা চেপ্টাৰটোৰ নাম হিউমেন ৰিপ্ৰডাকশ্যন মানৱ প্ৰজনন, আৰু এইটো চেপ্টাৰৰ পৰা কুৱেশ্যন 100% কমন পেলাব পাৰি আৰু এইটো প্ৰতিবাৰে কমন পৰে আৰু এইটোৰ পৰা ইমানেই ৰিপিট কুৱেশ্যন আহে তোমালোকে অলপ পিছতে গম পাবা যে কিমানবাৰ ৰিপিট আহিছে। 3-4 বাৰ এটা কুৱেশ্যন ৰিপিট আহিছে, তো মই প্ৰমাণ সহকাৰে দি দিম। আৰু তোমালোকক এটা খবৰ জনাব পাই বহুত সুখী হ'ম যে মোৰ 2024 যিবিলাক বৰ্ডৰ এইবাৰ এক্সামৰ মোৰ এটা ষ্টুডেণ্ট, এইবাৰ এই ষ্টুডেণ্টজন অসমৰ ভিতৰত হাইয়েষ্ট মাৰ্ক পাইছে বায়'লজিত, আৰু এই ল'ৰাজনৰ নাম হাৰুণ আল ৰাছিদ। আৰু এই ল'ৰাটোৱে মোৰ নাম লগতে মোৰ কলেজৰ নাম আৰু গোটেই আমাৰ ঠাইখনৰ নামৰ কাৰণে সুনাম কঢ়িয়াই লৈ আহিছে বায়'লজিত। অসমৰ ভিতৰত আটাইতকৈ সৰ্বোচ্চ নম্বৰ লাভ কৰি কিমান নম্বৰ জানানে? 98 পাইছে ল'ৰাটোৱে। তো আশা কৰোঁ এই ল'ৰাটোৱে সন্মুখত তেওঁৰ এটা ভাল নিটেই হওক, নিটৰ কাৰণে কোচিং কৰি আছে, নিটৰ কাৰণে তেখেতে প্ৰিপেয়াৰ কৰি আছে, নিট পাই যাব ডেফিনেটলি আশা কৰোঁ। তো বোলা তোমালোকেও পাবা, তোমালোকেও চেষ্টা কৰা, ডেফিনেটলি তোমালোকে পাবা। সি বহুত চেষ্টা কৰিছিলে, বহুত পঢ়িছিলে, সেইকাৰণে পাইছে। বোলা সময় নষ্ট নকৰোঁ, দেৰি নকৰোঁ আৰু আমি চেপ্টাৰৰ ভিতৰত সোমাই যাওঁ। পেন আৰু পেপাৰ লৈ ৰেডি হৈ যোৱা, এনচাৰবিলাক লিখি লৈ যোৱা। দুটা ভাষাতে আমাৰ এনচাৰ থাকিব, ইংলিছ আৰু অসমীয়া। তো ফাৰ্ষ্ট কুৱেশ্যন তোমালোকৰ সন্মুখত এইটো আহিছে 2018ত cells present in mammalian testis help to nourish sperm. কোনবিলাক কোষবোৰে স্তনপায়ী প্ৰাণীৰ শুক্ৰাণুবোৰক পুষ্টি প্ৰদান কৰাত সহায় কৰে? কিজানি চবেই জানা, দ্য আনচাৰ ইজ চাৰ্টলি কোষবিলাকে কি কৰে? পুষ্টি প্ৰদান কৰে শুক্ৰাণুক, হয়নে নাই? নেক্সট কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আহিবও পাৰে এইবাৰ, এনেকুৱা লাগি আছে আহি যাব। হোৱাট ইজ লেইডিক চেল ষ্টেটিছ ফাংচন? লেইডিক কোষ কি, ইয়াৰ কাৰ্য উল্লেখ কৰা। তো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালকৈ পঢ়ি ল'বা তোমালোকে। লেইডিক কোষৰ জানা, এই লেইডিক কোষবিলাক ইণ্টাৰষ্টেচিয়েল চেল বুলি কোৱা হয় বা অন্তৱৰ্তী কোষ বুলি কোৱা হয়, যিবিলাক কি কৰে? এটা হৰমন প্ৰডাকশ্যন কৰে, এটা হৰমন তৈয়াৰ কৰে, যিটোক এণ্ড্ৰজেন বুলি কোৱা হয়, আৰু এণ্ড্ৰজেনক টেষ্টষ্টেৰন বুলি কোৱা হয়, যিটো মেল হৰমন বা পুৰুষ হৰমন বুলি কোৱা হয়, যিটো হৰমনৰ দ্বাৰা পুৰুষৰ শৰীৰত বিভিন্ন ধৰণৰ পুৰুষৰ লক্ষণ আৰু বিভিন্ন ধৰণৰ কাম হয় নে নাই? তো তেনেহ'লে কোৱাচোন, লেইডিক কোষ কি কোষ? অন্তৰ্বৰ্তী কোষ। আৰু এই অন্তৰ্বৰ্তী কোষবিলাক ক'ত পোৱা যায়? চোৱা, পিকচাৰত চোৱা, ভালকৈ চোৱা। এইটো হ'ল তোমালোকৰ তোমালোকৰ এইটো শুক্ৰ জননলিকাৰ পিকচাৰ। এইটো পিকচাৰত তোমালোকে বা এইটো চেমিনিফাৰাছ টিউবল বুলি কোৱা হয়, এইটো এটা চেমিনিফাৰাছ টিউবল, এইটো এটা চেমিনিফাৰাছ টিউবল, এইটো এটা, এইবোৰ বিভিন্ন প্ৰকাৰ তোমালোকে বহুতকেইটা চেমিনিফাৰাছ টিউবল দেখিছা। আৰু এইবিলাকৰ ভিতৰত তোমালোকে লেইডিক চেল পাবা। আৰু লেইডিক চেলবিলাক এই যে ৰঙা ৰঙা দেখি আছে না, তাতে আছে, বুজি পাইছেনে? লেডিজ চেলবিলাক তাতে। ইয়াতে পিকচাৰটো মই বেলেগকৈ দিছোঁ। এই পিকচাৰটো চোৱা, ইয়াতে এই মাজে মাজে যিবিলাক অন্তৰ্বৰ্তী কোষ আছে, এই কোষবিলাকক লেইডিক চেল বোলে। আৰু এইবিলাকে এণ্ড্ৰজেন বা টেষ্টষ্টেৰন ক্ষৰণ কৰে, হয়নে নাই? তো কি ক্ষৰণ কৰে? টেষ্টষ্টেৰন বা এণ্ড্ৰজেন হৰমন ক্ষৰণ কৰে। ভালকৈ মনত ৰাখিবা, ঠিক আছে? অ'কে, নেক্সট আহিছোঁ এইটো লৈ আহা। ইণ্টেৰিয়ৰ পাৰ্ট অফ স্পাৰ্ম ইজ কল্ড। 19ত আহিলে, 2009ত আহিছে। শুক্ৰাণু কোষৰ অগ্ৰভাগক কি বুলি কোৱা হয়? এক্ৰজম বুলি কোৱা হয়, চবেই জানা। মই দেখাই আছোঁ অলপ পিছতে পিকচাৰ এটা আনি। এক্ৰজম অফ স্পাৰ্ম ইজ ফৰ্মড ফ্ৰম। এই এক্ৰজম, স্পাৰ্মৰ এই আগত যে এক্ৰজমখিনি থাকে, এই এক্ৰজমখিনি কিহৰ পৰা উৎপত্তি হয়? তোমালোকে জানি ভাল পাবা। এইটো গলগি কমপ্লেক্স বা গলগি সংঘৰ পৰা উৎপন্ন হয়। Why do sperm contain mitochondria? এইটো কুৱেশ্যন বেলেগ বেলেগ ষ্টাইলত 3 বছৰ আহিছে। 18, 21, 2022, বাপৰে বাপ, 2025তো বহি থকা আহি যাব ডেফিনেটলি। তো শুক্ৰাণুৰ মাইটকণ্ড্ৰিয়াত কাম কি? বিভিন্ন ধৰণৰ কুৱেশ্যনটো আহিছে। মই এটা ধৰণৰ কুৱেশ্যনটো লিখি ৰাখিছোঁ, এনচাৰ ছেম হ'ব চবৰে। আৰু জানাই শুক্ৰাণুৰ মাইটকণ্ড্ৰিয়া কিয় থাকে, ক'ত থাকে? এইটো চোৱা, পিকচাৰ চোৱা। এইটো পিকচাৰৰ এইখিনিতে মাইটকণ্ড্ৰিয়া থাকে। এই যে নেক বুলি কোৱা হয় যিটো, এই নেকত মাইটকণ্ড্ৰিয়াসমূহ থাকে। আৰু এই মাইটকণ্ড্ৰিয়া কি কৰে? এই যে যিটো টেইল বা ফ্লেজেলা দেখা, নেজটো দেখা, এই নেজ বা ফ্লেজেলা, এই নেজটোক মুভমেণ্ট কৰে যাতে স্পামটো সন্মুখৰ ফালে আগবাঢ়ে, হয়নে নাই? স্পামটো আগবাঢ়িবৰ কাৰণে, লৰচৰ কৰাৰ কাৰণে, মৰ্টেলিটিৰ কাৰণে এই নেজডালত শক্তি প্ৰদান কৰে কোনে?
এই যে মাইটকণ্ড্ৰিয়াই কেনেকৈ শক্তি প্ৰদান কৰে এটিপি হিচাপে হয়নে নাই আৰু ইয়াতে চাই যে একৰজম যে ক'লো এইখিনি হ'ল একৰজম এই একৰজমখিনি গলগিৰ পৰা তৈয়াৰ হয় গলগিটো মডিফাই হৈ তৈয়াৰ হয় আৰু এই একৰজমখিনিৰ ভিতৰত স্পেচিয়েল কিছুমান এনজাইম আছে এই এনজাইম দুটা তোমালোকে জানা কিছুমানে জানা এই এনজাইমটো বহুত ইম্পৰ্টেণ্ট এনজাইম তো এই এনজাইম যেনেকুৱা এক্ৰনিম আছে তাতে হাইয়ালুৰোনিডেজ আছে তো দুটা এনজাইমৰ নাম মই কৈ দিলোঁ হাইয়ালুৰোনিডেজ এণ্ড এক্ৰচিন এই দুটা এনজাইম থাকে আৰু এইটোৰ কাম কি জানানে এইটোৱে কি কৰে অলপ পিছতে আহি আছোঁ মই তোমালোকক দেখাই দিম এইটোৱে ডিম্বাণুৰ ভিতৰত এইটো এই নিউক্লিয়াছটো সোমোৱাৰ কাৰণে ডিম্বাণুৰ বেদটো জোনা পেলচিডাখন ভাঙাৰ কাৰণে কি কৰে এই এনজাইমটো মুকলি কৰি দিয়ে হয়নে নাই অলপ ব'লা নেক্সট কুৱেশ্যনত যাওঁ দ্য প্ৰচেছ অফ ৰিলিজ অফ ওভাম ফ্ৰম মেচিউৰ ফলিকল ইজ কল্ড ডেছ পুৰত ফলিকল এটাৰ পৰা ডিম্বাণু ওলাই যোৱা প্ৰক্ৰিয়াটোক কি বলে চবেই জানা ওভুলেশ্যন বলে ডিম্বকৰণ বলে বহুত ইজি কুৱেশ্যন ওভুলেশ্যন ইজ ইনডিউচড বাই এ হৰমন কল্ড ডেছ কি হৰমনৰ দ্বাৰা ওভুলেশ্যনটো ইনডিউচ হয় মানে এইটো হৰমন যেতিয়া বাঢ়ি যায় তেতিয়াহে ওভুলেশ্যন বা ডিম্বকৰণ হয় তো চোৱা 2 বছৰ আহিছে 23 আৰু 12 আহিছে লিউটিনাইজিং হৰমন এলএইচ বুলি কোৱা হয় এলএইচ বা লিউটিনাইজিং হৰমন কোৱা হয় এই হৰমনটো যেতিয়া বহুত বাঢ়ি যায় লগে লগে ডিম্বকৰণ হয় এলএইচ চাৰ্জ বুলি কোৱা হয় লিউটিনাইজিং হৰমন বহুত পৰিমাণে বাঢ়ি যোৱাৰ ফলতেই ডিম্বকৰণ হয় মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰজেষ্টিৰন ইজ চিক্ৰেটেড বাই প্ৰজেষ্টিৰন ক্ষৰণ কোনে কৰে কোনটো অংশৰ পৰা ক্ষৰণ হয় কৰ্পাছ লিউটিয়ামৰ পৰা ক'ৰ পৰা কৰ্পাছ লিউটিয়াম পিকচাৰত দেখাই আছোঁ ক'ত কৰ্পাছ লিউটিয়াম আৰু কোনে ক্ষৰণ কৰে প্ৰজেষ্টিৰন দেখাই আছোঁ হা তো সিচেশ্যন অফ মেনষ্ট্ৰুৱেল চাইকেল ইন ফিমেল ইজ কল্ড মহিলাৰ ৰজচক্ৰ বন্ধ হোৱা কি বলে চ' ৰজচক্ৰ যেতিয়া বন্ধ হৈ যায় তাক মেনপজ বা ৰজ অৱসান বুলি কোৱা হয় ঠিক আছে এইটো পিকচাৰত চোৱা এইটো হ'ল কৰ্পাছ লিউটিয়াম এই কৰ্পাছ লিউটিয়ামৰ পৰাই প্ৰজেষ্টিৰন হৰমনটো ক্ষৰণ হয় চোৱা ইয়াতে প্ৰজেষ্টিৰন ৰেড কালাৰ দেখাইছে নহয় এইটো বাঢ়ি গৈছে আৰু এই বাঢ়ি যোৱাৰ কাৰণটো কোনে ক্ষৰণ কৰিছে এই কৰ্পাছ লিউটিয়ামে ক্ষৰণ কৰিছে তো কৰ্পাছ লিউটিয়ামে ক্ষৰণ কৰা হৰমনৰ দ্বাৰা কি কৰে এই যে তোমালোকৰ এণ্ড্ৰমেট্ৰিয়াম লেয়াৰ যিটো এই এণ্ড্ৰমেট্ৰিয়াম লেয়াৰটো বহাল থাকে বা ইনটেক্ট থাকে বুজি পাইছে নাই চ' এইখিনি ইয়াত চোৱা এই যে এলএছ চাৰ্জ দেখাইছে এলএছ বহুত বাঢ়ি গৈছে আৰু ইয়াৰ পৰা এই ওভুলেশ্যন হৈছে বুজি পাইছে নাই ডিম্বাণুটো এগটো ওলাই আহিছে ক'ৰ পৰা ওলাই আহিছে মেচুৰ গ্ৰাফিয়ান ফলিকুলৰ পৰা এইটো এগটো ওলাই আহিছে কেতিয়া ওলাই আহিছে যেতিয়া এইটো এলএছটো বহুত বাঢ়ি গৈছে বুজি পাইছে নাই সেইটো কুৱেশ্যন ইয়াতে আনচাৰ আছে হয় নাই তো এইটো বুজাই দিম অলপ পিছতে বুজাই আছোঁ ভালকৈ তোমালোকক যদি ভালকৈ এই পিকচাৰটো বুজা নাই অলপ ধৈৰ্য ধৰা পিছত বুজাই আছোঁ ভালকৈ এইটো ইয়াত চোৱা দ্য ষ্ট্ৰাকচাৰ হুইচ প্ৰভাইডছ কানেকশ্যন বিটুইন ডেভেলপিং ফিটাছ এণ্ড ইউটাৰাছ অফ দ্য মাদাৰ ইজ কল্ড ডেছ মাতৃদেহ আৰু বিকশিত ভ্ৰূণৰ মাজত সংযোগকাৰী গঠনক ডেছ বলে প্লেচেণ্টা বা অমৰা বলে সকলোৱে জানা হুইচ ছেক্স হৰমন ইজ প্ৰেজেণ্ট অনলি ইন মেল এইটোতো সকলোৱে জানা কোন ধৰণৰ লিংগ ক্ৰমজম অকল মতা মানুহৰ থাকে ৱাই ক্ৰমজম থাকে এইটো পিকচাৰ চোৱা এইখিনি হ'ল আমালোকৰ কোষত থকা ক্ৰমজমৰ সংখ্যা তো আমাৰ ক্ৰমজমত কিমান সংখ্যা আছে চোৱা ইয়াত গতিকে 22 আৰু এইটো 23 জোৰ আছে 46 নম্বৰ ক্ৰমজম আছে এনেকুৱা আমাৰ কোষ কেন্দ্ৰৰ ভিতৰত এনেকুৱাকৈ ক্ৰমজমবিলাক এনেকৈ থাকে যেতিয়া কোষ বিভাজন হয় এইটো চোৱা এই দুটা জুম কৰি লৈ আহিছোঁ লাষ্টৰ 23 নম্বৰ পেয়াৰটো ইয়াত জুম কৰিছোঁ পেয়াৰটো চোৱা ইয়াতে XX মানে মহিলাৰ শৰীৰত এনেকুৱা XX দুটা ক্ৰমজম থাকে আৰু মেলৰ শৰীৰত XY থাকে তেনেহ'লে ইয়াত সুধিছোঁ হুইচ ছেক্স হৰমন ইজ প্ৰেজেণ্ট অনলি ইন মেল বা মেন অকল মতা মানুহৰ শৰীৰত কোনটো লিংগ ক্ৰমজম থাকে অকল Y থাকে চোৱা Yটো কিন্তু ফিমেলত নাথাকে তো এই লাষ্টৰ যিটো 23 জোৰ ক্ৰমজম ইয়াক লিংগ ক্ৰমজম বা ছেক্স ক্ৰমজম বুলি কোৱা হয় ঠিক আছে আৰু এইটো পিকচাৰত চোৱা এইটো পিকচাৰত মই দেখাই আছোঁ এই যে মাতৃদেহৰ বিকশিত ভ্ৰূণৰ মাজত সংযোগকাৰী গঠনক প্লেচেণ্টা বা অমৰা বলে এইটো হ'ল অমৰা এই অমৰাৰ লগত চোৱা এইটো কৰ্ড লগোৱা আছে নাড়ীটো লগোৱা আছে বাচ্চাটোৰ লগত হয়নে নাই এই কৰ্ডটো তেনেহ'লে এই বাচ্চাটো বা ফিটাছটো আৰু এই কিহৰ ইউটাৰাছৰ লগত কানেকশ্যন কোনে কৰাইছে প্লেচেণ্টাই কৰাইছে হয়নে নাই তো প্লেচেণ্টাই পুষ্টি প্ৰদান কৰে হয়নে নাই অ'কে তো ইয়াতে চোৱা ধুনীয়া কুৱেশ্যনৰ আমি পিকচাৰৰ পৰা এনচাৰ পাই গ'লোঁ ৰাইট দ্য ডিফাৰেঞ্চেছ বিটুইন পাৰ্চুৱেশ্যন এণ্ড লেক্টেশ্যন প্ৰসৱ আৰু দুগ্ধকৰণৰ মাজত পাৰ্থক্য লিখা 19ত আহিলে ভাল কুৱেশ্যন এটা খুব ধুনীয়া আৰু চোৱা মই ইয়াত এতিয়া 4টা পাৰ্থক্য তোমালোকক দেখাম 4টা পাৰ্থক্যৰ পৰা এটা আহিবই 2025ত গতিকে বেলেগ আকৌ চিন্তাই কৰিব নালাগে এই পাৰ্থক্য 4টাৰ পৰা এটা আহিব গতিকে ভালকৈ লিখি লোৱা বহীত ভালকৈ উঠাই লোৱা আৰু পঢ়ি লোৱা এই 4টা পাৰ্থক্যৰ পৰা আহিব এটা কমন পৰিব গতিকে টেনশ্যন নাই কিন্তু
চোৱা, পাৰ্টুৰেশ্যন প্ৰসৱ আৰু দুগ্ধকৰণ ইয়াৰ মাজত ধুনীয়াকৈ মই দুটা পাৰ্থক্য দি দিছোঁ। প্ৰসৱ মানে বুজি চাই জৰায়ুৰ পৰা ভ্ৰূণৰ বাহিৰলৈ ওলাই অহা বা প্ৰসৱ প্ৰক্ৰিয়া হয়। ইট ইজ দ্য প্ৰচেছ অফ ডেলিভাৰী, হয়নে নাই? ফিটাছ পৃথিৱীলৈ অহা ডেলিভাৰী প্ৰচেছক প্ৰসৱ বুলি কোৱা হয়। দুগ্ধকৰণটো জানাই, এইটো মিল্ক প্ৰডাকশ্যন হয়। যেতিয়া বাচ্চাটো জন্ম হয় তেতিয়া মিল্ক প্ৰডাকশ্যন চিক্ৰেশ্যন হয় দুগ্ধকৰণত, লেক্টেশ্যনত। আৰু এইটো দুটা হৰমনে কৰে। যেনেকুৱা পাৰ্টুৰেশ্যন যিটো প্ৰসৱ যিটো সেইটো অক্সিটচিন হৰমনৰ দ্বাৰা নিয়ন্ত্ৰণ হয়, হয়নে নাই? আৰু অক্সিটচিন যেতিয়া ৰিলিজ হয় তেতিয়া কি হয়, জৰায়ুৰ বেৰটো সংকোচন হয়, যিটো সংকোচনৰ ফলত বাচ্চাটো পৃথিৱীত আহে। এই পেইন যে হয় জানানে, পেইনটো যে আহে ডেলিভাৰীৰ সময়ত, এই পেইনটো অক্সিটচিন হৰমনে পেইনটো আনে। যাৰ শৰীৰত অক্সিটচিন ৰিলিজ নহয়, পেইন নাহে আৰু বাচ্চাটো জন্ম নহয়, সেনেকুৱা ক্ষেত্ৰত কেতিয়াবা কি কৰিব লাগে, ডক্টৰে চিজাৰিয়ান কৰিব লাগে। তোমালোকে জানা চিজাৰিং কৰে বা চি ছেকশ্যন কৰে। ইন দেট কেছ কেতিয়াবা অক্সিটচিন ৰিলিজে নহয় বেছিকৈ, আৰু অক্সিটন বেছিকৈ ৰিলিজ নোহোৱাৰ কাৰণে কণ্ট্ৰাকশ্যনো নহয়, পেইনো নাহে। এতিয়া চোৱা, ইফালে দুগ্ধকৰণ লেক্টেশ্যনৰ ক্ষেত্ৰত তোমালোকে জানাই দুটা হৰমন, এটা হ'ল প্ৰলেক্টিন যিটোৱে ৰেগুলেশ্যন কৰে মিল্কটো, আৰু মিল্কটো যে বাহিৰৰ পৰা ওলাই আহিব ইজেকশ্যন কৰিব, সেইটো অক্সিটচিনৰ দ্বাৰা নিৰ্ধাৰণ হয়। তো ইয়াত চোৱা, মিল্কৰ ক্ষেত্ৰত দুটা হৰমনে ইয়াত কাম কৰে, এটা হ'ল প্ৰলেক্টিন যিটো ৰেগুলেশ্যনৰ ক্ষেত্ৰত, আৰু এটা প্ৰডাকশ্যনৰ ক্ষেত্ৰত, আৰু ৰেগুলেশ্যন মিল্ক প্ৰডাকশ্যনৰ ক্ষেত্ৰত, আৰু অক্সিটচিনে কি কৰে, মিল্কটো ইজেকশ্যনৰ ক্ষেত্ৰত মানে কেনেকৈ গাখীৰটো ওলাব, দুগ্ধখন কেনেকৈ নিষ্কাশন হ'ব সেইটো নিয়ন্ত্ৰণ কৰে। তো এই দুটা পাৰ্থক্য তোমালোকে লিখি দিবা, বুজি পাইছা নাই? পাৰিলে আৰু এটা পাৰ্থক্য ওলাই ল'বা। মই দুটা লিখি দিছোঁ, তোমালোকে বুজি পাই আৰু এটা পাৰ্থক্য এড কৰিব পাৰা। তিনিটা লিখিলে কি হয়, কেতিয়াবা মাৰ্ক কাটিব নোৱাৰে। নেক্সট যিটো পাৰ্থক্য, সেইটো বহুত ইম্পৰ্টেণ্ট পাৰ্থক্য, 2014 আহিছে, এই অহাৰ সম্ভাৱনা আছে। ষ্টেট দ্য ডিফাৰেঞ্চেছ বিটুইন স্পাৰ্মেটোজেনেচিছ এণ্ড ওজেনেচিছ। তাৰমানে শুক্ৰাণু জনন মানে শুক্ৰাণু তৈয়াৰ হোৱা পদ্ধতি, আৰু ডিম্বাণু জনন মানে ডিম্বাণু তৈয়াৰ হোৱা পদ্ধতিৰ মাজত পাৰ্থক্য লিখিব লাগে। তো ইয়াৰ মাজত বহুত পাৰ্থক্য আছে। মই 4টা পাৰ্থক্য লিখি দিছোঁ যাতে তোমালোকৰ কাৰণে কেতিয়াও মাৰ্ক কাটাৰ কোনো চান্স নাথাকে। তো জানাই তোমালোকে স্পাৰ্মেটোজেনেচিছ শুক্ৰাণু জনন, ইয়াত প্ৰচেছ অফ ফৰ্মেশ্যন অফ স্পাৰ্ম হয়, আৰু ওজেনেচিছত এগ বা ওভাম ফৰ্মেশ্যনৰ প্ৰচেছক কোৱা হয়। তো দুটা এটা পাৰ্থক্যতে এনেই মনত থাকি গ'ল, এইটো শুক্ৰাণু তৈয়াৰ হোৱা আৰু এইটো হ'ল ডিম্বাণু তৈয়াৰ হোৱা। স্পাৰ্মেটোজেনেচিছ বা শুক্ৰাণু জননত কি হয়, ক'ত হয়, এইটো শুক্ৰাশয়ত হয়, হয়নে নাই? টেষ্টিছত হয়। কিন্তু ওজেনেচিছটো টেষ্টিছত নহয়, ওজেনেচিছ মহিলাৰ গৰ্ভৰ ওভাৰিত বা ডিম্বাশয়ত হয়। স্পাৰ্মেটোজেনেচিছ বা শুক্ৰাণু জননৰ কোনো ধৰণৰ মেৰুকাই বা পোলাৰ বডি কিন্তু ফৰ্মেশ্যন নহয়। কিন্তু তোমালোকৰ মনত আছে, ওজেনেচিছ যদি পঢ়িছা, ডিম্বাণুজন যদি পঢ়িছা, তাত কিন্তু পোলাৰ বডি ফৰ্মেশ্যন হয়। দুবাৰ পোলাৰ বডি ফৰ্মেশ্যন হয়। মিয়চিছৰ সময়ত মেৰুকাই গঠন হয়। বুজি পাইছা নে নাই? মনত ৰাখিবা এইটো। তেনে মেৰুকাই গঠন স্পাৰ্মেটোজেনেচিছ বা শুক্ৰাণু জননত নহয়, আৰু ডিম্বাণু জননত মেৰুকাই গঠন হয়। আৰু এইটোৰ সময়ৰ ওপৰত এটা পাৰ্থক্য আহিব পাৰে। শুক্ৰাণু জনন বা স্পাৰ্মেটোজেনেচিছ বিগেন এট পিউবাৰ্টিত মানে আমি যেতিয়া 7 বছৰ 8 বছৰ এনেকুৱা বয়স হৈ যায়, যেতিয়া আমি পিউবাৰ্টি মানে নাবালক হওঁ, তেতিয়াই আমাৰ শুক্ৰাণু তৈয়াৰ হোৱা আৰম্ভ হৈ যায়। কিন্তু মহিলাৰ ক্ষেত্ৰত সেনেকুৱা নহয়, জন্মৰ আগৰ পৰাই বিফৰ বাৰ্থ ফেটাল ডেভেলপমেণ্টৰ সময়তে স্ত্ৰীৰ ভ্ৰূণৰ বিকাশ আৰম্ভ হয়। তো দুটা ধুনীয়া কথা কিন্তু দেই। তো পাৰ্থক্য কেইটা মুখস্থ কৰিব নালাগিল, এনেই মনত থাকি গ'ল, হয় নে নাই? 4টা পাৰ্থক্য ভালকৈ লিখি ল'বা আৰু পঢ়ি ল'বা, অহাৰ সম্ভাৱনা খুবেই আছে। নেক্সট পাৰ্থক্য যিটো, সেইটো হ'ল এইটো চোৱা, 2 বছৰ আহিলে 16 আৰু 13। ৰাইট দ্য ডিফাৰেঞ্চেছ বিটুইন ফলিকুলাৰ ফেজ এণ্ড লিউটেল ফেজ অফ মেনষ্ট্ৰুৱেল চাইকেল। ৰজচক্ৰৰ ফলিকুলীয়া দশা আৰু পিত্তদশাৰ মাজত পাৰ্থক্য লিখা। বহুত ইম্পৰ্টেণ্ট পাৰ্থক্য দেই, আহিব পাৰে এইটো। তো তোমালোকে এইটো ভালকৈ বুজাই দিম এতিয়া। ফলিকুলাৰ ফেজ কি আৰু লিউটেল ফেজ কি, এই দুটা ফেজৰ মাজত তোমালোকক পাৰ্থক্য মই বুজাই দিম। তো আমি এই পাৰ্থক্যটো আমি পিকচাৰৰ দ্বাৰা বুজিম, হয়নে নাই? পিকচাৰৰ দ্বাৰা বুজিম আমি। তো পিকচাৰৰ দ্বাৰা যদি বুজিব খোজো, তেনেহ'লে এক মিনিট পিকচাৰৰ দ্বাৰা যদি বুজো, তেনেহ'লে আমাৰ ক্লিয়াৰ হ'ব, হয়নে নাই? চ' ফলিকুলাৰ ফেজত কি হয়, যে ইনভলভ দ্য মেচুৰেশ্যন অফ প্ৰাইমাৰী ফলিকলছ ইন গ্ৰাফিয়ান ফলিকলছ এণ্ড ইনভলভ দ্য ফৰ্মেশ্যন অফ কৰ্পাছ লুটিয়াম ফ্ৰম ৰিমেইনিং পাৰ্টছ অফ দ্য ৰাপচাৰ গ্ৰাফিয়ান ফলিকলছ। তো ক্লিয়াৰলি বুজি পাইছা, ইয়াতে গ্ৰাফিয়ান ফলিকুলবিলাক, প্ৰাইমাৰী ফলিকুলবিলাক গ্ৰাফিয়ান ফলিকুললৈ ডেভেলপ হয়, মেচুৰেশ্যন হয়, মানে প্ৰাথমিক ফলিকুলবিলাক পুৰঠ গ্ৰাফিয়ান ফলিকুললৈ ৰূপান্তৰিত হয়
ফলিকুলীয় দশাত বা ফলিকুলাৰ ফেজত কিন্তু লিউটাল ফেজ যিটো পিত্তদশা ইয়াতে কি হয় ইয়াতে সেই গ্ৰাফিয়ান ফলিকুলৰ যিখিনি বাকী থকা অংশ যিখিনি থাকি যাব অংশ সেই থাকি যোৱা অংশখিনিৰ পৰা কৰ্পাছ লিউটিয়াম নামৰ আৰু এটা অংশৰ সৃষ্টি হয় আৰু তাৰ ফলত যেতিয়া গ্ৰাফিন ফলিকুল যেতিয়া তৈয়াৰ হয় তেতিয়া তাৰ পৰা এষ্ট্ৰজেন নামৰ হৰমন ক্ষৰণ বেছিকৈ হয় কিন্তু লিউটাল ফেজত যেতিয়া পিত্তদশাত যেতিয়া গ্ৰাফিন ফলিকুলৰ পৰা কৰ্পাছ লিউটিয়াম তৈয়াৰ হয় তেতিয়া তাৰ পৰা প্ৰজেষ্টৰন নামৰ হৰমনৰ মাত্ৰা বৃদ্ধি হয় তাৰমানে প্ৰজেষ্টৰন ক্ষৰণ হয় এতিয়া আহা মই পিকচাৰৰ দ্বাৰা দেখাই দিছো যে এই দুটা দশা ফলিকুলাৰ ফেজ আৰু লিউটেল ফেজৰ মাজত কি পাৰ্থক্য আছে পিকচাৰটো আৰু অলপ পিছত আহিব কিজানি পিকচাৰটো ইয়াত নাই তো অলপ ধৈৰ্য ধৰা মই সব কেইটা দশা তোমালোকৰ যিটো মেনষ্ট্ৰুৱেশ্যন চাইকেলৰ আজি যিমান ডাউট আছিলে সব ডাউট ক্লিয়াৰ কৰি দিম অলপ পিছতে ধৈৰ্য ধৰা তো আমি ফেজৰ কথা মনত ৰাখিবা হাউ সেমিনাল প্লাজমা ইজ ফৰ্মড ৰাইট ওৱান ফাংচন অফ সেমিনাল প্লাজমা 17ত আহিলে সক্ৰিয় জীৱদ্ৰব্য কেনেকৈ গঠিত হয় আৰু সক্ৰিয় জীৱদ্ৰব্য এটা কাৰ্য লিখা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন চ' এই সক্ৰিয় জীৱদ্ৰব্য কি একচুৱেলি তোমালোকক বুজাই দি আছো আহা তো ইয়াতে চোৱা সক্ৰিয় জীৱদ্ৰব্যৰ এটা কথাতে বুজিব পাৰিবা এই পিকচাৰত লক্ষ্য কৰা ইয়াতে চোৱা তিনিটা গ্ল্যাণ্ডৰ কথা চোৱা ইয়াত আছে সেমিনাল ভেসিকল মানে শুক্ৰস্থলী আৰু আছে প্ৰস্টেট এইটো হল প্ৰস্টেট মানে প্ৰস্টেট গ্ল্যাণ্ড এইটো আৰু এটা হল ইয়াতে চোৱা এই সৰু দুটা বাল্বা ইউৰেথ্ৰাল গ্ল্যাণ্ড আৰু অসমীয়াত কোৱা হয় কণ্ডমূত্ৰপথীয় গ্ৰন্থি এই তিনিটা গ্ৰন্থিৰ কথা মনত ৰাখিব লাগিব যদি তোমালোকে সেই এইটো কোৱেশ্যনৰ আনসাৰ দিব খোজা যে সক্ৰিয় জীৱদ্ৰব্য কি সেমিনাল প্লাজমা কি তেনেহলে কি মনত ৰাখিব লাগিব তিনটা পাৰ্টৰ কথা মনত ৰাখিব লাগিব সেমিনাল ভেসিকল প্ৰস্টেট গ্ল্যাণ্ড এণ্ড বাল্বো ইউৰেথ্ৰাল গ্ল্যাণ্ড শুক্ৰস্থলী প্ৰস্টেট আৰু কণ্ডমূত্ৰীয় পথীয় গ্ৰন্থি এই তিনিটাৰ কথা মনত ৰাখিব লাগিব এতিয়া আহা এই তিনিটা গ্ৰন্থিয়ে কি ক্ষৰণ কৰে চোৱা Seminal plasma is formed by the secretion of seminal vesicle, prostate gland, and bulbourethral gland. These glands contribute various substances, include fructose, fibrinogen, mucus, and enzymes to the semen. তো এতিয়া ইয়াতে ইন্টাৰেষ্টিংলি কৈছে যে এই তিনিটা গ্ৰন্থিৰ পৰা কি ক্ষৰণ হোৱা পদাৰ্থক একেলগে কি কোৱা হয় সেমিনাল প্লাজমা বা সক্ৰিয় জীৱদ্ৰব্য বুলি এক কথাতে হে যে শুক্ৰস্থলী প্ৰস্টেট গ্ৰন্থি কণ্ডমূত্ৰীয় পথীয় গ্ৰন্থি নিহৰণৰ দ্বাৰা কি দ্ৰব্য গঠন হয় সক্ৰিয় জীৱদ্ৰব্য গঠন হয় আৰু এই সক্ৰিয় জীৱদ্ৰব্যত কি বস্তু থাকে আমি কৈ দিছো কি থাকে চোৱা ফ্ৰুক্টোজ থাকে ফাইব্ৰিনোজেন থাকে শ্লেষ্মা থাকে আৰু বিভিন্ন ধৰণৰ এনজাইম থাকে এইবিলাক পদাৰ্থ একেলগে হৈ কি তৈয়াৰ হয় আমি সেমিনাল প্লাজমা বা জীৱদ্ৰব্য সক্ৰিয় জীৱদ্ৰব্য তৈয়াৰ হয় আৰু ইয়াৰ কি কাম সক্ৰিয় জীৱদ্ৰব্যৰ এটা মূল কাম তোমালোকে জানাই শুক্ৰাণুক পুষ্টি যোগান ধৰে যিটো বিশেষকৈ ফ্ৰুক্টোজৰ ৰূপত যিয়ে শুক্ৰাণুৰ গতিশীলতাৰ বাবে শক্তি উৎস হিচাপে কাম কৰে তোমালোকক অলপ আগতে ক'লো মই যে শুক্ৰাণুত কি থাকে মাইটকন্ড্ৰিয়া থাকে আৰু মাইটকন্ড্ৰিয়া তোমালোকে জানাই মাইটকন্ড্ৰিয়াৰ পৰা এটিপি তৈয়াৰ হয় আৰু এটিপি তৈয়াৰ কৰাৰ কাৰণে কি লাগিব এটিপি তৈয়াৰ কৰাৰ কাৰণে তোমালোকৰ গ্লুকোজ লাগিব সেই গ্লুকোজটো কোনে দিব এই ফ্ৰুক্টোজ কোনে দিব এই ফ্ৰুক্টোজ দিব এই জীৱদ্ৰব্য বা সেমিনাল প্লাজমাই বুজি পালানে তেনেহলে তিনটা গ্ৰন্থিৰ নাম মনত থাকিলে তেনেহলে সক্ৰিয় জীৱদ্ৰব্যৰ ব্যাখ্যা কৰিব পাৰা যে শুক্ৰস্থলী প্ৰস্টেট কণ্ডমূত্ৰীয় পথীয় তিনিটা গ্ৰন্থিয়ে ক্ষৰণ কৰা যিখিনি পদাৰ্থ সেইখিনিক একেলগে কি কৰা হয় সক্ৰিয় জীৱদ্ৰব্য বুলি কোৱা হয় আৰু ইয়াৰ কাম কি ইয়াৰ কাম শুক্ৰাণুক পুষ্টি যোগান ধৰা শুক্ৰাণুক কি ৰাখা সুস্থ ৰাখা শুক্ৰাণুৰ চলনত সহায় কৰা বিভিন্ন কাম-কাজ মনত ৰাখিবা আৰু ইয়াতে আৰু বহুত কোৱেশ্চন ইয়াতে আছে কিন্তু এতিয়া সেইবিলাক লৈ নাযাওঁ মই যেটো কোৱেশ্চন যেতিয়া আহে তেতিয়া হেইটোৰ আনসাৰ মই দি থাকিম আহা নেক্সট কোৱেশ্চন লৈ যাওঁ ড্ৰ এণ্ড লেবেল আৰু এটা কথা মনত ৰাখিবা এইটো চেপ্টাৰৰ পৰা এটা পাঠ্যক্য আহিব আৰু এটা পিকচাৰ আঁকিব আহিব গতিকে পিকচাৰ আঁকিব আহাটো একদম কনফাৰ্ম গতিকে পিকচাৰ কি আহিব মই হেইটো দেখাই দিম আৰু কি আহিছে পৰীক্ষাত হেইটো দেখাই দি আছো ড্ৰ এণ্ড লেবেল দ্য ইন্টাৰনাল ষ্ট্ৰাকচাৰ অফ সেমিনিফাৰাছ টিউবলছ শুক্ৰজনী নলিকাৰ আভ্যন্তৰীণ গঠনৰ চিত্ৰ অংকন কৰা তো কিজানি তোমালোকে আঁকিছাই অলৰেডি মই দেখাই দিম জাষ্ট কোন পিকচাৰটো আঁকিব লাগিব হেটো তোমালোকৰ পিকচাৰ কিতাপৰ পৰাই মই দেখাই দি আছো শুক্ৰজনী নলিকাৰ আভ্যন্তৰীণ গঠন যেতিয়া আহে ভিতৰৰ গঠনৰ কথা কৈছে দেন ইমিডিয়েটলি ইউ নিড টু ড্ৰ দিস থিংস কাৰণ শুক্ৰজনী নলিকাৰ পিকচাৰ এইটো হল এইটো পিকচাৰত তোমালোকে মেইন কি বস্তু আঁকিব লাগে জানা এই ইন্ডাষ্ট্ৰিয়েল সেল বিলাক আঁকিব লাগে এই ইন্ডাষ্ট্ৰিয়েল সেল বিলাকক কি কোৱা হয় লাইডিক সেল বুলি কোৱা হয় কাৰণ ডাউট ফ্ৰী নহবা ইয়াতে চোৱা অসমীয়া কিতাপত ইন্ডাষ্ট্ৰিয়েল সেল বিলাক লিখাই নাই ডাইৰেক্টলি লেডিক কোক দি দিছে একচুয়ালি এইবিলাক কোকক কি কোৱা হয় লেডিক সেল বা ইন্ডাষ্ট্ৰিয়েল সেল বুলি কোৱা হয় তো এইবিলাক সেলে কি কৰে তোমালোকে জানাই টেস্টোস্টেৰন হৰমন ক্ষৰণ কৰে হয় না নাই
তো ইয়াৰ ওচৰতে এইবিলাক চাৰিওফালে অলপ অলপকৈ ডাঙৰ ডাঙৰকৈ কোকবিলাক আঁকিবা লাহে লাহে কোকবিলাকৰ পৰা তোমালোকে এইবিলাক কলা কলা চোৱা এইবিলাক স্পাম আঁকিছে এইবিলাক শুক্ৰাণু আঁকিছে তো এই শুক্ৰাণুবিলাক তোমালোকে কি কৰিবা চাৰ্টলি চেলবিলাকত সোমাই দি ৰাখিবা এইবিলাক চোৱা এই যে এই চেলবিলাকক চাৰ্টলি চেল বুলি কোৱা হয় একেবাৰে ভিতৰৰ ফালে ডাঙৰ ডাঙৰ চেলবিলাকক চাৰ্টলি চেল কোৱা হয় যিবিলাক চাৰ্টলি চেলবিলাকত মুখ গুজি থাকে স্পামে আৰু মুখ গুজি থাকি তাৰ পৰা কি কৰে চাৰ্টলি চেলবিলাকৰ পৰা পুষ্টি আহৰণ কৰি থাকে হয়নে নাই তো এইটো তোমালোকে ধুনীয়াকৈ আঁকিবা এইটো মনত ৰাখিবা শুক্ৰজন এই চোৱা শুক্ৰজনী নলিকাৰ ছেদৰ চিত্ৰীয় দৰ্শন ইয়াতে আছে ইণ্টাৰনাল ষ্ট্ৰাকচাৰ অফ সেমনেফ্ৰাছ টিউবলছ আঁকিবা এইটো এইটো আঁকিবা বুজি পাইছে ন নেক্সট এইটো আকৌ আহিব পাৰে এইবাৰ তো ৰেডি থাকিবা নেক্সট যিটো আহিব কুৱেশ্যন দ্য একৰজমাল ভেচিকেল অফ মেচিউৰ স্পাম কণ্টেন্স ডেছ এনজাইম এই যে এনজাইমৰ কথা আহি গ'ল শুক্ৰাণু এটা একৰজমৰ অংশত কি এনজাইম থাকে তো এনচাৰ তোমালোকে দিব লাগিব হাইড্ৰলাইটিক এনজাইম কিন্তু কি হাইড্ৰলাইটিক এনজাইম থাকে মই ইয়াতে লিখি দিছোঁ হাইড্ৰলাইটিক এনজাইম হায়ালুৰোনিডেজ আৰু একৰচিন থাকে ঠিক আছে তো হাইড্ৰলাইটিক এনজাইমৰ কাম ভাঙা গলাই দিয়া তো কি গলাব হোৱাট ইজ অভুলেশ্যন ডিম্বকৰণ কি বহুত ইজি কুৱেশ্যন 2024 এই যোৱা বছৰ আহিলে যোৱা বছৰ বুলি ক'লে এই বছৰে আহিলে একচুৱেলি তোমালোকৰ পৰীক্ষা নহয় যোৱা বেছৰ পৰীক্ষাত আহিছিলে ovulation is the process of releasing the matured egg or ovum from the matured Graafian follicle in the ovary যি প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰাফিয়ান ফলিকুলৰ থলিৰ পৰা পুৰঠ বা পৰিণত ডিম্বকক ক্ষৰণ হয় তাক ডিম্বকৰণ বুলি কোৱা হয় হোৱাট ইজ মেনপজ ৰজ অৱসান কি তোমালোকে জানাই অলপ মেনপজ মানে যেতিয়া মানুহৰ মেনষ্ট্ৰুৱেশ্যন চাইকেল বন্ধ হৈ যায় যেতিয়া 45 পৰা 50 বছৰৰ ভিতৰত মহিলা মানুহৰ ঋতুস্ৰাৱ বা মেনপজ কি হয় ৰজ অৱসান হৈ যায় মানে বন্ধ হৈ যায় সেই বন্ধ হোৱা কালটোক কোৱা হয় মেনপজ বা ৰজ অৱসান বুজি পাইছা না কিমান ইজি কুৱেশ্যন 23 আহিলে যোৱা বছৰ আহিছে নেক্সট কুৱেশ্যন আহিছে খুব ধুনীয়া কুৱেশ্যন 2024 ৰাইট দ্য ডিফাৰেণ্ট ষ্টেজেছ অফ ফাৰ্টিলাইজেশ্যন নিষেচনৰ বিভিন্ন দশাসমূহ কি কি নিষেচন মানে কি ডিম্বাণু আৰু শুক্ৰাণু একেলগে হোৱা তো নিষেচন বুলি কোৱা হয় তো এইটোত দশা আছে হয়নে নাই তো দশাকেইটা বহুত ইজি যে প্ৰথম দশাটো একদম ইজি যে ইয়াত স্পাম আৰু এগ দুটা একেলগে হ'ব লাগিব হয়নে নাই এক্সকিউজ মি তো এইটো কুৱেশ্যনত ইয়াত স্পাম আৰু এগ একেলগে হোৱাটো কেপাচিটেশ্যন কোৱা হয় এক্ৰজমিক ৰিয়েকশ্যন মানে স্পাম যেতিয়া হাইড্ৰলাইটিক এনজাইমবিলাক যিটো এগৰ যিটো আউটাৰ লেয়াৰ থাকে তাতে গৈ যেতিয়া এনজাইমখিনি এৰি দিয়ে আউটাৰ লেয়াৰটো ভাঙি যায় এইটো এটা এক্ৰজম ৰিয়েকশ্যন বুলি দিছোঁ মই কৰ্টিকেল ৰিয়েকশ্যন দিছোঁ কি যে স্পাম যেতিয়া এণ্টাৰ হয় তেতিয়া বাকী স্পামবিলাকক কিন্তু আৰু সোমাব নিদিয়ে হয়নে নাই সেইটো এটা কৰ্টিকেল ৰিয়েকশ্যন বুলি কোৱা হয় এবাৰ এটা স্পাম সোমালে বেলেগ স্পামবিলাক সোমাব নোৱাৰে সেইটো এটা তাৰপিছত নিউক্লিয়াৰ ফিউশ্যন দুটা স্পাম আৰু এগৰ নিউক্লিয়া দুটা কি হয় একেলগে হোৱাটোক জাইগট বুলি কোৱা হয় তাৰপিছত কি হয় জাইগটৰ ভিতৰত পিছত কি সেই চেলটোক জাইগটটো যেতিয়া ডিভাইড হোৱা আৰম্ভ কৰে আৰু তাৰপিছত এম্ব্ৰায়ো ফৰ্মেশ্যন হয় তো কিমান ধুনীয়াকৈ মই 5টা লাইন বনাই দিছোঁ যাতে তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখিলে নাম্বাৰটো পাব পাৰা শ্বৰ্টকাট লিখিছোঁ যাতে তোমালোকে মুখস্থ কৰিব পাৰা তো এইটো অসমীয়াত লিখি দিছোঁ মই ক'লোৱে আকৌ নতুনকৈ বৰ্ণনা নকৰোঁ পঢ়িলেই বুজি পাবা মই একদম সহজ ভাষাত লিখি দিছোঁ নেক্সট কুৱেশ্যন আহি আছে ড্ৰ এ লেভেল ডায়েগ্ৰাম অফ টিএছ অফ টেষ্টিছ এইটো কুৱেশ্যন অলপ জটিল কুৱেশ্যন দিছিলে যে শুক্ৰজনী নলিকাৰ ছেদৰ চিত্ৰ আঁকি চিহ্নিত কৰা ইয়াতে একচুৱেলি প্ৰব্লেম আছে ইয়াত ইংলিছত দিছে টিএছ অফ টেষ্টিছৰ ডায়েগ্ৰাম আঁকিব দিছে ইয়াতে কিন্তু শুক্ৰজনী নলিকাৰ ভিতৰৰ পিকচাৰ আঁকিব দিয়া নাই তো টিএছ অফ টেষ্টিছ একচুৱেলি কেনেকৈ আঁকিম তো মই ভাবোঁ যে মই যদি আঁকিলোহেঁতেন তেনে ডেফিনেটলি মই এই পিকচাৰটো আঁকিলোহেঁতেন কাৰণ এই পিকচাৰটো কিতাপত নাই এইটো হ'ল টিএছ অফ টেষ্টিছ বুলি ক'লে এই গোটেইখিনি বুজায় আৰু টেষ্টিছ যেতিয়া গোটেইখিনি ছেকশ্যন কৰা হয় তেনেহ'লে এনেকুৱা ধৰণৰ পিকচাৰ আহে আৰু এনেকুৱা পিকচাৰ তোমালোকৰ এনচিইআৰটিত নাই গতিকে কিছুমান ষ্টুডেণ্টে এইটো আঁকি দি থৈ আহিছে যেনেকুৱা ইয়াৰ আগৰ পিকচাৰটো সেমিনিফাৰাছ টিউবৱেলছ বা শুক্ৰজনী নলিকাৰ পিকচাৰটো আঁকি দি থৈ আহিছে সেইটো কাৰেক্ট নাম্বাৰ কাটা নাই চবৰে নাম্বাৰ দিছে কিন্তু আটাইতকৈ যদি এই কুৱেশ্যনৰ শুদ্ধ উত্তৰ বিচৰা যায় তেনেহ'লে কুৱেশ্যনটোৰ উত্তৰ টেষ্টিছৰ ছেকশ্যনটো এইটো বিচাৰে ঠিক আছে কিন্তু এইটো আঁকিলেও তোমালোকৰ মাৰ্ক নাকাটে গতিকে এইটো 2024ত আহিছিলে বহুত ষ্টুডেণ্টে এইটো আঁকি থৈ আহিছে পিছত গম পাইছোঁ মাৰ্ক পাইছে তেওঁলোকে নেক্সট কুৱেশ্যন ড্ৰ এ নিট এণ্ড লেভেল ডায়েগ্ৰাম অফ হিউমেন স্পাম চোৱা কিমান বছৰত আহিছে মই কৈছোঁ যে ৰিপিট যে মাৰে তাহাঁতক কিমানবাৰ ৰিপিট মাৰে এটা কুৱেশ্যন চোৱাচোন 11 15 19 19ত আহিলে আকৌ 23ত আহিলে চ' 4 বছৰ ৰিপিট মাৰা কুৱেশ্যন এটা আৰু
এই বছৰৰ যে আহিব তা কোনেও ৰখাব নোৱাৰে, আহিব পাৰে 2025ত আকৌ আহি যাব পাৰে। তো এইটো পিকচাৰ আঁকিবা তোমালোকৰ চবেই কিজানি আঁকি লৈছে অলৰেডি নোটবুকছত, ভালকৈ আঁকিবা। পিকচাৰটো অহাৰ সম্ভাৱনা থকা এটা পিকচাৰ। ইয়াতে তিনিটা ৰিজন ভাগ কৰি লিখিবা। এইটো হেড পৰ্চন, এইটো নেক পৰ্চন, এইটো টেইল পৰ্চন, হয়নে নাই? পুচ্ছ মানে নেজ পৰ্চন। তো এইখিনি ভাগ কৰি লিখিবা। ইয়াতে মাইটকণ্ড্ৰিয়া থাকে, ইয়াতে কোকেন্দ্ৰ থাকে, ক্ৰমজম থাকে, আৰু এইখিনি কোৱা হয় একৰজম, য'ত কি থাকে হাইড্ৰলাইটিক এনজাইমবিলাক থাকে, হয়নে নাই? আৰু চাৰিওফালে বাহিৰৰ ফালে প্লাজমা আৱৰণ আছে। বাকী একো নাই ইয়াতে, এনেই মনত থাকি যায়। ভালকৈ আঁকিবা, এইটো শিকিবা, প্ৰেক্টিচ কৰিবা, দুবাৰমান আঁকিবা। দুবাৰমান আঁকিলেহে প্ৰেক্টিচ হ'ব। এবাৰো নাকিলে পৰীক্ষাত গৈ কেনেকৈ আঁকিবা? দেখাত বেয়া হৈ যাব নহয়, স্পাম স্নেকৰ নিচিনা দেখা যাব। জাষ্ট জকিং। নেক্সট হ'ল ৰাইট দ্য ডিফাৰেঞ্চেছ বিটুইন মৰুলা এণ্ড ব্লাষ্টুলা। চোৱা, 3 বছৰ ধৰি আহি আছে ছেম কুৱেশ্যন। 20, 21, 23, 20, 21 আৰু 23ত অহা কুৱেশ্যন, ৰিপিট অহা কুৱেশ্যন, মৰুলা আৰু ব্লাষ্টুলা। মই ক'লো নহয়, এটা পাৰ্থক্য আহিব আৰু এটা পিকচাৰ আঁকিব আহিব আৰু এটা শ্বৰ্ট কুৱেশ্যন আহিব। প্ৰতি বছৰে এনেকুৱা হৈ আছে, শ্বৰ্ট কুৱেশ্যন আহিব, এটা পাৰ্থক্য লিখা আহিব, আৰু এটা পিকচাৰ আঁকা আহিব। প্ৰতি বছৰে ছেমেই হৈ আছে। তো এই বছৰো কিজানি ছেমেই হ'ব, কাৰণ তেওঁলোকে পেটাৰ্ণটো ফ'ল' কৰে প্ৰতি বছৰে। এই চোৱা কিমান ধুনীয়াকৈ তিনিটা পাৰ্থক্য বনাই দিছোঁ। মৰুল আৰু ব্লাষ্টুলাৰ কাৰণে তোমালোকে একো কষ্ট কৰিব নালাগে। মই এটা পিকচাৰ দেখাই আছোঁ, পিকচাৰত তোমালোকে চালেই তোমালোকে গম পাবা, হয়নে নাই? চোৱা, প্ৰথমে দিছোঁ মৰুলা ইজ এ চলিড চেল মাছ। কোষৰ এটা গোটা গহ্বৰবিহীন, গহ্বৰ নাই, ভ্ৰূণৰ অৱস্থা, খালি কোষবিলাক আছে ভিতৰত, এটা গোটা অংশ। আৰু এই কিন্তু ব্লাষ্টুলা যিটো, একচুৱেলি এইবিলাক কিহৰ? মৰুলা আৰু ব্লাষ্টুলা কি? এইটো ভ্ৰূণৰ অংশ, হয়নে নাই? ভ্ৰূণ হ'ব যে, সেইটো যেতিয়া কোষ বিভাজন হৈ থাকে আফটাৰ জাইগোট ফৰ্মেশ্যন, মানে যোজন কোষ হোৱাৰ পিছত যেতিয়া ভ্ৰূণ হ'ব, সেই ভ্ৰূণৰ বিকাশ পদ্ধতিত মৰুলা আৰু ব্লাষ্টুলা আহে, হয়নে নাই? তো ব্লাষ্টুলাত কি থাকে? হল' স্পিয়াৰ, ভিতৰত আকৌ খালী জেগা আছে, গহ্বৰযুক্ত। চোৱাচোন পিকচাৰত কথাটো দেখা যাওক। এইটো চোৱা পিকচাৰ, ইয়াতে এইটো পিকচাৰ কোৱা হয় মৰুলা, আৰু ইয়াৰ লাষ্টৰ ফালে চোৱা, এইটো কোৱা হয় ব্লাষ্টুলা। মৰুলাত চোৱা কোনো ধৰণৰ ভিতৰৰ খালী জেগা নাই, এটা গোটা চেলৰ এটা গোটা অংশ, এটা মাছ অফ চেল বুলি ক'ব পাৰি, কোনো ধৰণৰ ভিতৰত ঠাইও নাই, অকল এটা গোটা অংশ চেলৰ মাছ অফ চেলছ। কিন্তু ইয়াত এটা হল' মানে খালী জেগা চোৱা দেখা গৈছে, খালী, কিন্তু আচলতে খালী নহয়। এই খালী অংশ মানে চোৱা, চাৰিওফালে চেলবিলাক এনেকুৱাকৈ চাৰিওফালে মানে ৰেডিয়েলি এৰেঞ্জ হৈছে, এনেকুৱা অংশক ব্লাষ্টুলা কোৱা হয়। গতিকে পিকচাৰ এইটো চালে মৰুলা গম পাবা, এইটো চালে ব্লাষ্টুলা গম পাবা। আৰু ব্লাষ্টুলাটো মানে প্ৰেক্টিকেলতো আহে, শ্লাইডত দিয়া থাকে, চাই ক'ব লাগে। যেতিয়া দেখিবা মাজত এনেকুৱা খালী জেগা, লগে লগে কৈ দিবা এইটো ব্লাষ্টুলা, হয়নে নাই? চোৱা, এতিয়া নেক্সট পাৰ্থক্যটো বুজা যাক। কোনো সুকীয়া তৰল পদাৰ্থৰে ভৰা গহ্বৰ নাই, সকলো কোষ ঘনিষ্ঠভাৱে লাগি থাকে। তেনেহ'লে ইয়াত চোৱা, সকলো কোষ এটা আনটোৰ ঘনিষ্ঠভাৱে লাগি আছে, কোনো ধৰণৰ মাজত তৰল পদাৰ্থ নাই। কিন্তু ইয়াত কোষবিলাক কিন্তু ঘনিষ্ঠভাৱে মাজত লাগি থকা নাই, মাজত কোষেই নাই, আৰু ইয়াত তৰল পদাৰ্থৰে ভৰ্তি হৈ আছে, মাজত তৰল পদাৰ্থ আছে। দেখা যাওক কি তৰল পদাৰ্থ আছে। তো ইয়াতে তৰল পদাৰ্থ আছে, কোষবোৰ সৰু আৰু অধিক সংখ্যক। ইয়াতে কোষৰ সংখ্যা বেছি আৰু কোষবোৰ সৰু, কিন্তু কোষবোৰৰ আকাৰ ব্লাষ্টুলাত অলপ ডাঙৰ আৰু সংখ্যাটো কম। দেখা যাওক কথাটো। আৰু ইফালে ভিতৰত যিটো ফ্লুইড থাকে তাক ব্লাষ্টকল বুলি কোৱা হয়। তেনেহ'লে ইয়াৰ ভিতৰত যিটো তৰল পদাৰ্থ আছে তাক কি কোৱা হয়? ব্লাষ্টকল বুলি কোৱা হয়। আৰু ইয়াৰ কোষবিলাকৰ সংখ্যা বহুত বেছি আৰু সৰু, ইয়াৰ কোষৰ সংখ্যা কম, কিন্তু কোষবিলাক ডাঙৰ ডাঙৰ। চোৱা পাৰ্থক্য এতিয়াই মুখস্থ হৈ গ'ল। পাৰ্থক্যৰ কাৰণে সময় নষ্ট কৰিব নালাগিল, মুখস্থ হৈ গ'ল। মৰুল আৰু ব্লাষ্টুলা 3 বছৰ আহিছে, 2025টো আহিব পাৰে, কোনেও ৰখাব নোৱাৰে। বুজি পাইছা নাই? 4 বছৰ, 4বাৰ অহাৰ উদাহৰণ বহুত কুৱেশ্যন আছে। ইয়াৰ আগৰ কুৱেশ্যনটো দেখালো, 4 বছৰ, 4বাৰ আহিছে, স্পাম আঁকিব। বুজি পাইছা? 4 বছৰ আহিব পাৰে। চ' আৰু কণ্টিনিউৱাছ আহিব পাৰে, 20, 21, 23, 25 আহিব পাৰে। ঠিক আছে, নেক্সট কুৱেশ্যন আহোঁ। বুজি পালা নাই ব্লাষ্টুলা আৰু মৰুলা? নেক্সট কুৱেশ্যনটোৰ কাৰণে। নেক্সট কুৱেশ্যন, দ্য মেইন ফাংচন অফ ইণ্টাৰষ্টিয়েল চেল অফ সেমিনিফাৰাছ টিউবেল ইজ। শুক্ৰজনী নলিকাৰ বাহিৰত পোৱা অন্তৰ্বৰ্তী কোষবোৰৰ প্ৰধান কাম কি? এইটো কুৱেশ্যনটো অলপ বেলেগকৈ আহিলে বাইছত, কিন্তু ছেম কুৱেশ্যন, যে ইয়াত ইণ্টাৰষ্টিয়েল চেলৰ ঠাইত লেডিক চেল লিখি দিলে আগৰ কুৱেশ্যনৰ নিচিনা হৈ গ'লহেঁতেন। তো মেইন ফাংচন তোমালোকে জানাই, এইটোৱে এটা হৰমন, মেল ছেক্স হৰমন বা এটা পুৰুষ হৰমন সংশ্লেষণ কৰে, যাৰ নাম এণ্ড্ৰজেন বা টেষ্টষ্টেৰন বুলি কোৱা হয়। তো ইয়াত এণ্ড্ৰজেন বা টেষ্টষ্টেৰন বুলি লিখি দিব পাৰি, বা চিন্থেচাইজ দ্য মেল ছেক্স হৰমন কল্ড এণ্ড্ৰজেন বুলি লিখি দিব পাৰি। ঠিক আছে, যেনেকুৱা কুৱেশ্যন সেনেকুৱা এনচাৰ কৰিবা। হোৱাট ইজ মেনষ্ট্ৰুৱেল চাইকেল? এই যে এতিয়া আহিল মেনষ্ট্ৰুৱেল চাইকেলৰ বিষয়ে, এতিয়া তোমালোকক বৰ্ণনা কৰি মই বুজাই দিম, পাৰিলে চেষ্টা কৰিম। হুইচ হৰমন কণ্ট্ৰল দ্য মেনষ্ট্ৰুৱেল চাইকেল? আৰু কোনবিলাক হৰমনে মেনষ্ট্ৰুৱেল চাইকেলক কণ্ট্ৰল কৰে? ৰজচক্ৰ কি? কোনবিলাক হৰমনে ৰজচক্ৰ নিয়ন্ত্ৰণ কৰে? তোমালোকে জানাই, ইয়াতে স্পেচিয়েলি 3-4টা হৰমন বহুত পাৱাৰফুলি কাম কৰে। ৰজচক্ৰ কি তোমালোকে জানাই, হয়নে নাই? এইটো আৰু বুজাব নালাগিলে। মহিলা আৰু স্ত্ৰী মানুহৰ
যেতিয়া প্ৰজনন চক্ৰ বুলি ক'ব পাৰি আৰু এইটো 28 দিন মূৰে মূৰে হৈ থাকে হয়নে নাই এই চক্ৰটো 28 দিন লয় আৰু ইয়াত থকা হৰমনবিলাক যিবিলাক আছে হৰমনবিলাকৰ নাম লিখি দিছোঁ মই এটা হৰমনৰ নাম হ'ল লিউটিনাইজিং হৰমন LH বুলি কোৱা হয় এটা হ'ল ফলিকুলাৰ ষ্টিমুলেটিং হৰমন যাক FSH কোৱা হয় আৰু ফিমেল সেক্স হৰমন যেনেকৈ এষ্ট্ৰজেন আৰু প্ৰজেষ্টৰন তো চাৰিটাৰ নাম মনত ৰাখিবা চাৰিটা হৰমনে মেনষ্ট্ৰুৱেশ্যন চাইকেল কণ্ট্ৰল কৰে বুজি পাইছা নাই আৰু এটা হৰমন আছে যিটো ইনিচিয়েট কৰে ইয়াত লিখি দিয়া নাই GnRH সেইটো ইয়াত লিখি দিয়া নাই মই বুজি পাইছা নাই তো তেনেহ'লে পাঁচটা হৰমনৰ নাম মনত ৰাখিব পাৰি নিটৰ কাৰণে হয় নাই GnRH মই য'ত নিটত লিখা নাই luteinizing hormone LH, follicular stimulating hormone FSH, and female sex hormone estrogen and progesterone. So what are the different phases of menstrual cycle? 2009 আহিলে ৰজচক্ৰৰ বিভিন্ন দশা কি 2 মাৰ্কৰ কোৱেশ্চন চাৰিটা দশাৰ নাম লিখিব পাৰিলে হৈ যায় আনসাৰ the four phases are menstrual cycle follicular phase ovulation phase luteal phase ৰজদশা ফলিকুলীয় দশা ডিম্বাকৰ্ণ দশা আৰু পিত্ত দশা তো বলা এতিয়া আৰু ৰখাব নোৱাৰি menstrual cycleটো অলপ ভালকৈ বুজি লওঁ ঠিক আছে এইটো হল তোমালোকৰ মেনষ্ট্ৰুৱেল সাইকেলৰ পিকচাৰ তোমালোকৰ কিতাপত থকা পিকচাৰ অলপ পিকচাৰটো বহুতে বুজি নাপায় তো মই অলপ জাস্ট বেসিক আইডিয়া ধাৰণা দি আছো যাতে তোমালোকে এতিয়াৰ পৰা পিকচাৰখন দেখিলে গম পাব পাৰা সো মহিলাৰ ঋতুচক্ৰ যিটো পেৰিয়ড বুলি কোৱা হয় তোমালোকে পেৰিয়ড কোৱা তো পেৰিয়ড বা যিটো ৰজচক্ৰ বা যিটো মেনষ্ট্ৰুৱেল সাইকেল এইটো একৰ পৰা কিমান দিনলৈকে 29 বা 28 দিনলৈকে হয় হয়নে নাই এই আৰম্ভ হয় হৰমনৰ দ্বাৰা মনত ৰাখিবা এই গোটেই চক্ৰটো কোনে পৰিচালনা কৰে হৰমনে কৰে তো প্ৰথম যেটো হৰমনে আৰম্ভ কৰে সেইটো হৰমন ইয়াতে মই হৰমনটোৰ নাম ইয়াতে দিয়া নাই কিতাপতো দিয়া নাই পিকচাৰত হৰমনটো হল GnRH সো গোনাডোট্ৰপিক ৰিলিজিং হৰমন নামৰ এটা হৰমনে কি কৰে আৰম্ভণি কৰে আৰু এইটো সিগনেল দিয়ে পিটুটাৰী হৰমনক আৰু পিটুটাৰী যেটো গ্ৰন্থি পিটুটাৰী গ্ৰন্থিয়ে দুটা হৰমন ৰিলিজ কৰে এটা হল FSH ফলিকুলাৰ ষ্টিমুলেটিং হৰমন আৰু এটা হল LH যেটো হল লিউটিনাইজিং হৰমন যেটো একদম নরমালি রিলিজ কৰি থাকে আৰু LH যিমান বাঢ়ি থাকে এইফালে সোয়া LH কিন্তু বাঢ়ি আছে সোয়া এই সোয়া বাঢ়ি আছে LH বাঢ়ি থকা মানে ওভাৰিয়ান ইভেন্টস ওভাৰিৰ ভিতৰত কি হৈ আছে এটা ফলিকুল ডেভেলপ হৈ আছে আৰু ফলিকুল ব্ল্যাক ফলিকুলাৰ সেলৰ দ্বাৰা তৈয়াৰী এনেকুৱা সোয়া সেলৰ লেয়াৰ তৈয়াৰ হৈছে এটা লেয়াৰ দুটা লেয়াৰ তিনটা লেয়াৰ বাহিৰৰ লেয়াৰ বিলাক সোয়া সেইবিলাকক ফলিকুল বুলি কোৱা হয় তো ফলিকুলাৰ সেল বিলাক এনেকুৱা ডেভেলপ হৈ আছে ডেভেলপ হৈ এনেকুৱা এটা পৰ্যায়ৰে মেচুৰ ফলিকুল হৈ যায় মেচুৰ ফলিকুল মানে বহুত বেছি ফলিকুল ইয়াতে সাৰাউন্ডিং কৰে আৰু ভিতৰত এটা ইয়াতে কি থাকে এগ থাকে ইয়াতে সোয়া এইখিনিত এগ ফৰ্মেশন হয় আৰু ইয়াৰ চাৰিওফালে ফলিকুল বিলাকে আৱৰি থাকে কোৱাচোন এই ফলিকুল বিলাকৰ কাম কি এই ফলিকুল বিলাকৰ কাম অলপ পিছত আহি আছো কিন্তু এই ফলিকুল বিলাক ফৰ্মেশন কেতিয়া হয় যেতিয়া কি হয় FSH আৰু LH রিলিজ হয় মনত ৰাখিবা FSH LH রিলিজ হ'ব ফলিকুল বাঢ়িব মনত ৰাখিবা কিন্তু এটা এনেকুৱা সময় আহিব যেটো সময়ত LH একদম ওপৰৰ ফালে ছোৱা চাৰ্জ কৰিছে একদম বাঢ়ি গৈছে FSH একদম বাঢ়ি গৈছে দুটা এনেকুৱাকৈ বাঢ়িছে যেটো কোৱা হয় LH চাৰ্জ বা LH ইমান বাঢ়িছে যে যেটো পইণ্টত বাঢ়িছে সেই পইণ্টৰ তলফালে আহা দেখা যে ভিতৰৰ পৰা এই এগটো ৰিলিজ হৈ গৈছে ওভামটো ৰিলিজ হৈ গৈছে গ্ৰাফিয়ান ফলিকুলৰ পৰা এই গ্ৰাফিয়ান ফলিকুলৰ পৰা ওভামটো ৰিলিজ হৈ গৈছে এগটো ৰিলিজ হৈ গৈছে ডিম্বাণুটো ৰিলিজ হৈ গৈছে এই ৰিলিজ হোৱাটো কোৱা হয় ওভুলেশ্যন তেনেহ'লে ওভুলেশ্যন বা ডিম্বাণুসৰণ ইয়াতে ডিম্বাণুসৰণ লিখা আছে চোৱা ডিম্বাণুসৰণ কিহৰ কাৰণে হল LH বহুত পৰিমাণে বাঢ়ি যোৱাৰ কাৰণে LH চাৰ্জ হোৱাৰ কাৰণে লিউটিনাইজিং হৰমন বহুত বাঢ়ি যোৱাৰ কাৰণে ওভুলেশ্যন হল ওভুলেশ্যন মানে কি যে ইয়াৰ ভিতৰৰ ডিম্বাণুটো বা এগটো বা ওভামটো গ্ৰাফিয়ান ফলিকুল বা মেচুৰ ফলিকুলৰ ভিতৰৰ পৰা ৰিলিজ হোৱা কিহৰ কাৰণে LHৰ কাৰণে ৰিলিজ হোৱা কোৱা হয় ওভুলেশ্যন বা ডিম্বাণুসৰণ ইফালে তো ইফালে আকৌ এটা চক্ৰ সেম টাইমত আৰু ইফালে বহুত কিবা কি হৈ আছে পিছত কৈ আছো এইফালৰ এইখিনি ঘটনাৰ কথা কৈ ল তাৰ পিছত এইফালৰ ঘটনাখিনি যাম সো এইফালে কি হৈ আছে ইফালে আমাৰ ইউট্ৰাইন ইভেন্ট আমাৰ কি হয় যেটো গৰ্ভাশয়ৰ ভিতৰত ইউট্ৰাইন যেটো মহিলাৰ ইউট্ৰাইনৰ ভিতৰত তোমাৰ এখন জৰায়ুৰ ভিতৰত কি হৈ আছে এটা আৱৰণ তৈয়াৰ হৈ আছে এই আৱৰণটো চোৱা যিমানে ইয়াতে এষ্ট্ৰজেন আৰু এষ্ট্ৰজেন যিমানে ৰিলিজ হৈ আছে সিমানে এই আৱৰণটো এনেকুৱাকৈ বাঢ়ি আছে এষ্ট্ৰজেন ৰিলিজ হৈ আছে আৱৰণ বাঢ়ি আছে এষ্ট্ৰজেন বহুত পৰিমাণে কোৱা স্যাৰ এই এষ্ট্ৰজেন আকৌ কোনে ৰিলিজ কৰি আছে এষ্ট্ৰজেন কোনে ৰিলিজ কৰি আছে এষ্ট্ৰজেন ৰিলিজ কৰি আছে এই ফলিকুলাৰ সেল বিলাকে সো ইয়াতে ইন্টাৰেষ্টিং কথা FSH LH ফলিকুল বনাই আছে আকৌ ফলিকুলাৰ সেল বিলাকে এই এষ্ট্ৰজেন ৰিলিজ কৰি আছে তো যিমান বেছি ফলিকুল সিমান বেছি এষ্ট্ৰজেন সো এষ্ট্ৰজেন বহুত বেছি সরি ফলিকুল বহুত বেছি এষ্ট্ৰজেন তিমান বেছি তো এষ্ট্ৰজেনে কি কৰি আছে এষ্ট্ৰজেন ৰিলিজ কৰি আছে ফলিকুলাৰ সেলে আৰু এই এষ্ট্ৰজেনে এইফালে কি হৈ আছে
এই এন্ড্ৰোমেট্ৰিয়াম নামৰ এটা লেয়াৰ, যিটো লেয়াৰ ক'ত থাকে, জৰায়ুৰ ভিতৰত থাকে, ইউট্ৰাইনৰ ভিতৰত থাকে, ইউট্ৰাছৰ ভিতৰত থাকে, এই লেয়াৰটো বনাই আছে। তো লেয়াৰটো বনোৱা কামক কোনে সহায় কৰে? এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন। কিন্তু প্ৰজেষ্টেৰনৰ লেভেলটো খুব ল থাকে। এতিয়া চোৱা ইণ্টাৰেষ্টিং কাৰবাৰ, ইফালে যেতিয়া গ্ৰাফিয়ান ফলিকুলৰ পৰা যেতিয়া এগটো ওলাই আহিল, বাকী এই অংশখিনি নষ্ট হৈ নাযায়। এই অংশখিনি বেলেগ এটা অংশৰ ৰূপ লয়, বেলেগ এটা বস্তু তৈয়াৰ কৰে, সেইটো কোৱা হয় কৰ্পাছ লিউটিয়াম। এই কৰ্পাছ লিউটিয়াম তৈয়াৰ হয় কিহৰ পৰা? এই বাকী থকা গ্ৰাফিয়ান ফলিকুলৰ পৰা। এই বাকী থকা গ্ৰাফিয়ান ফলিকুল হৈ গ'ল কৰ্পাছ লিউটিয়াম। এতিয়া কৰ্পাছ লিউটিয়াম কিয় তৈয়াৰ হ'ল? কাৰণ ই এটা হৰমন এতিয়া ৰিলিজ কৰিব। এই হৰমনটোৰ নাম হ'ব কি? প্ৰজেষ্টেৰন। তো এই প্ৰজেষ্টেৰন চোৱা, এইটো এতিয়া তৈয়াৰ হৈ গৈছে, লগে লগে প্ৰজেষ্টেৰন বেছি হৈ গৈছে। এইটো তৈয়াৰ হৈ গৈছে, প্ৰজেষ্টেৰন বেছি হৈ গৈছে। এইটো নষ্ট হৈ গৈ আছে, প্ৰজেষ্টেৰন নষ্ট হৈ গৈ আছে। এইটো আৰু নষ্ট হৈ গৈ আছে, ডিজেনাৰেট হৈ গৈ আছে, আৰু কমি গৈ আছে। তো এতিয়া এই কৰ্পাছ লিউটিয়ামে প্ৰজেষ্টেৰন কিয় বেছি তৈয়াৰ কৰিলে? কাৰণ চোৱা, এই প্ৰজেষ্টেৰনে এই এন্ড্ৰোমেট্ৰিয়ামৰ যিটো আৱৰণ জৰাৰ ভিতৰত, সেই আৱৰণটো কি ৰাখে? সুস্থ সবল ৰাখে, ইনটেক্ট কৰি ৰাখে, ভাল কৰি ধৰি ৰাখে। যেতিয়া স্পাম আহিব আৰু স্পাম আহি এই ডিম্বাণুৰ লগত যদি নিষেচন কৰায়, তেনেহ'লে তো এই আৱৰণটো থাকি যাব, আৰু এই আৱৰণত আহি এক জাইগতটো আহি বহিব। কিন্তু যেতিয়া স্পাম নাহিব, শুক্ৰাণু নাহিব, আৰু এই ডিম্বাণুৰ লগত কোনো ধৰণৰ নিষেচন নহ'ব, তেতিয়া তোৰ কৰ্পাছ লিউটিয়াম কাম নাই। কৰ্পাছ লিউটিয়ামৰ ডিজেনাৰেট হৈ যাব, আৰু কৰ্পাছ লিউটিয়াম নাথাকা মানেই প্ৰজেষ্টেৰন নাথাকা, আৰু প্ৰজেষ্টেৰন নাথাকা মানে এই লেয়াৰটো নাথাকে, এন্ড্ৰোমেট্ৰিয়াম লেয়াৰটো নষ্ট হৈ যোৱাৰ লগে লগে কি হ'ব? এই এন্ড্ৰোমেট্ৰিয়ামত থকা ব্লাডৰ নলিকাসমূহ, এন্ড্ৰোমেট্ৰিয়াম লেয়াৰ সব গলি চলি নষ্ট হৈ সবখিনি ওলাই আহিব। সবখিনি ওলাই আহিব ভেজেনাল ৰাস্তা দি, এইটোক আমি কম পেৰিয়ড। বুজি পাইছা নে? তো এতিয়া যিমানখিনি বুজাইছো, এইখিনি বুজিলেই হ'ব। ইয়াতে তিনিটা লেভেল দেখা, এইখিনি কোৱা হয় মেনিষ্ট্ৰেশ্যন। ইয়াৰ পৰা মেনিষ্ট্ৰেশ্যন আৰম্ভ হয়, ইয়ালৈকে আহে। মেনিষ্ট্ৰেশ্যন ইয়াৰ পৰা আৰম্ভ হৈছে আৰু আহি ইমান দূৰলৈকে শেষ হৈছে। তো এইটো মেনিষ্ট্ৰেশ্যন। তাৰপিছত ফলিকুলাৰ ফেজ কিয় কোৱা হয়? কাৰণ ইয়াত ফলিকুল ডেভেলপ হয়। আৰু তাৰপিছত লিউটাল ফেজ কিয় কোৱা হয়? কাৰণ ইয়াতে কৰ্পাছ লিউটিয়াম তৈয়াৰ হয়। এই যে লিউটাল শব্দটো লিউটিয়ামৰ পৰা আহিছে, লিউটাল ফেজ বুলি কোৱা হয়। আৰু ইয়াত এন্ড্ৰোমেট্ৰিয়াম লেয়াৰটো ইনটেক্ট থাকে। তো এইটো হ'ল ওভুলেশ্যন। তেনেহ'লে চাৰিটা স্তৰ হ'ল: মেনিষ্ট্ৰেশ্যন, ফলিকুলাৰ ফেজ, ওভুলেশ্যন এণ্ড লিউটাল ফেজ। ঋতুস্ৰাৱ বা ঋতুদশা বা ৰজদশা, তাৰপিছত ফলিকুলীয় দশা, তাৰপিছত ডিম্বাণুক্ষৰণ, তাৰপিছত পিত্তদশা। তেনেহ'লে চাৰিটা দশা হয় ৰজচক্ৰত। কি কৈছো? এটা হ'ল ৰজদশা, এইটো ঋতুস্ৰাৱ লিখা আছে, ৰজদশা লিখিবা। ৰজদশা, ফলিকুলীয় দশা, ডিম্বাণুক্ষৰণ আৰু পিত্তদশা। এই চাৰিটা দশা ক'ত থাকে? চক্ৰত থাকে। নেক্সট কুৱেশ্যন লৈ যাওঁ, বহুত ডিছকাছ হৈ গ'ল। ড্ৰ এ লেভেল ডায়েগ্ৰাম অফ টি এছ অফ অভাৰী। ডিম্বাশয়ৰ প্ৰস্থজাত চিত্ৰ কিমান বাৰ আহিছে চোৱা, আৰু চিৰিয়েলি আহিছে চোৱা, এক বছৰৰ গেপ দিয়া নাই। এইটো এটা ইণ্টাৰেষ্টিং কুৱেশ্যন যে অভাৰীৰ টি এছ আঁকা, কিন্তু 20ত আহিলে, 21ত আহিলে, 22ত আহিলে, চিৰিয়েলি গৈ আছিলে। 23ত আহিব লাগিছিল, 24ত আহিব লাগিছিল, মজা লাগিলে এটা। কিন্তু চোৱা, এইটো ইণ্টাৰেষ্টিং কুৱেশ্যন, টি এছ অফ অভাৰী এই বছৰ কিন্তু আহিব পাৰে। 20ত আহিছে, 21ত আহিছে, 22ত আহিছে, 23ত অহা নাই, 24ত অহা নাই, 25ত আহিব পাৰে এই পিকচাৰ। গতিকে কোনটো আঁকিব লাগিব? এইটো আঁকিব লাগিব। গতিকে তোমালোকৰ পিকচাৰ কিতাপত দিয়া আছে, ধুনীয়াকৈ আঁকা শিকিবা। 2 বাৰমান 3 বাৰমান আঁকিবা, কাৰণ এইটো পিকচাৰ আঁকিলেই 3 মাৰ্ক পাবা। গতিকে 3 মাৰ্কৰ কাৰণে পিকচাৰ ভালকৈ আঁকিব লাগিব, আৰু অলপ চিহ্নিত কৰিব লাগিব, লেবেল কৰিব লাগিব। গতিকে প্ৰেক্টিচ কৰি ল'বা দেই। প্ৰেক্টিচ নকৰিলে কিন্তু ভাল দেখা নাযাব, বেলেগ বস্তু হৈ যাব আঁকিবলৈ গ'লে, হয়নে নাই? তো ইয়াত এইবিলাকেই, এই যে গ্ৰাফিয়ান ফলিকুল তৈয়াৰ হৈ আছে, এই যে ইয়াতে এগ ৰিলিজ হৈ আছে, এইটো ওভুলেশ্যন বা ডিম্বাণুক্ষৰণ বোলে, এইটো কৰ্পাছ লিউটিয়াম তৈয়াৰ হৈ আছে, চব ইয়াতে দশাবিলাক তোমালোকৰ ইয়াতে দিয়া আছে ধুনীয়াকৈ। নেক্সট কুৱেশ্যন হ'ল দা জাৰ্মিনেল এপিথেলিয়াম অফ গুনাৰ্ড ইজ কল্ড। এইটো অলপ টাফ কুৱেশ্যন আহিলে 2020ত, বহুতে পাৰিছে, বহুতে পৰা নাই। এইটো কিউবিডিয়াল এপিথেলিয়াম, ঘনাকাৰ আচ্ছাদক বুলি কোৱা হয়। আৰু এটা কুৱেশ্যন, ডিছক্ৰাইব দ্য ফৰ্মেশ্যন অফ প্লেচেণ্টা ডিউৰিং প্ৰেগনেঞ্চি, হাউ প্লেচেণ্টা ইজ ফৰ্মড। চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহি যাব পাৰে দেই। 18, 15, 13 আহিছে, 3 বছৰ আহিছে, ছেম কুৱেশ্যন। তো ছেম কুৱেশ্যন বেলেগ ধৰণে আহিব পাৰে, গতিকে মই দুটা ধৰণে দি দিছোঁ, 18ত কেনেকৈ আহিলে আৰু 15, 13ত কেনেকৈ আহিলে। তো তোমালোকে জানাই গৰ্ভধাৰণৰ সময়ত অম্বৰাৰ কেনেকৈ গঠন হয়, ইয়াত মই ধুনীয়াকৈ লিখি দিছোঁ। এতিয়া আৰু ভিডিঅ'টো লং হৈ যাব, নপৰো, তোমালোকে ধুনীয়াকৈ বহি ওলাই লোৱা, পেন আৰু পেপাৰ দি ধুনীয়াকৈ লিখি লোৱা, তোমালোকে পঢ়ি লোৱা, ঠিক আছে? বুজাই নিদিওঁ এইটো।
Draw a level diagram of human fetus in the uterus. জৰাৰ ভিতৰত মানৱ ভ্ৰূণৰ এটা চিহ্নিত চিত্ৰ আঁকা 2017 আহিলে বহুত টাফ পিকচাৰ হয় কিন্তু আঁকিবতো লাগিবই 3 মাৰ্কৰ কোৱেশ্চন আহিছিলে ভ্ৰূণৰ পিকচাৰ গতিকে ঘৰৰ ৰুমত ডেফিনেটলি দুবাৰমান ট্ৰাই কৰিবা পিকচাৰ কোনটো আঁকিব লাগিব এইটো আঁকিব লাগিব এইটো হ'ল জৰাৰ ভিতৰত মানৱ ভ্ৰূণৰ এটা চিহ্নিত চিত্ৰ ইয়াত চোৱা এইটো হ'ল জৰায়ু এইটো হ'ল ইউটাৰাছ আৰু ইউটাৰাছৰ ভিতৰত এইটো হ'ল হিউমেন ফিটাছ এইটো হ'ল কি ভ্ৰূণ মানৱ ভ্ৰূণ আমি সকলোৱে এনেকুৱা আছিলোঁ আৰু এইটো যে কানেকশ্যন হৈ আছে এইটো কোৱা হয় নাভিৰঞ্জুত বা নাৰী বা প্লেচেণ্টা বা ইউম্বিলিকেল কৰ্ড বুলি কোৱা আম্বিলিকেল কৰ্ড বুলি কোৱা হয় আৰু এইখিনি হ'ল অমৰা বা প্লেচেণ্টা ঠিক আছে তো এইখিনি ভালকৈ কৰিবা আৰু সেইটো হ'ল জৰায়ু গ্ৰীভা এইটো হ'ল cervix হয়নে নাই Next question, how implantation of human embryo occurs in the mother uterus? মাতৃৰ জৰায়ুত মানৱ ভ্ৰূণ কেনেদৰে আৰোপিত হয় খুব ধুনীয়া কোৱেশ্চন যে জৰায়ুত মানৱ ভ্ৰূণটো কেনেকৈ আৰোপিত হয় তোমালোকে জানাই মানৱ ভ্ৰূণ যেতিয়া ফাৰ্টিলাইজেশ্যন হৈ যায় 7 দিনৰ দিনা এইটো ইমপ্লিমেণ্টেশ্যন হয় ইমপ্লেণ্টেশ্যন যিটো মানে আৰোপণ মানে কেনেকৈ জাইগত কেনেকৈ মানে ডিম্বাণ মানে যিটো যোজনকক সেইটো কেনেকৈ গৈ এণ্ড্ৰমেট্ৰিয়াম লেয়াৰত কেনেকৈ বহে সেইটো ইয়াতে মই লিখি দিছোঁ ধুনীয়াকৈ বাছ পঢ়ি ল'বা খুব ধুনীয়াকৈ লিখি দিছোঁ বুজি পাইছা নাই তো এইটো পঢ়ি ল'বা ভালকৈ লিখি ল'বা ধুনীয়াকৈ কোৱেশ্চনটো ইম্পৰ্টেণ্ট 14ত আহিছিল বুলি যে আহিব নোৱাৰিব আহিব পাৰিব আৰু কিছুমান কোৱেশ্চনৰ এনচাৰ দিয়াটো সম্ভৱ নহয় বহুত ডাঙৰ যেনেকুৱা 3-4 মাৰ্কৰ 4 মাৰ্কৰ কোৱেশ্চন এবাৰে আহিছে বাকী আৰু কেতিয়াও অহা নাই তো এইটো চেপ্টাৰৰ পৰা 4 মাৰ্কৰ কোৱেশ্চন খুব কম আহে তথাপিও 3 মাৰ্কৰ কোৱেশ্চন এটা আহিছিল এক্সপ্ৰেছ ডায়াগ্ৰামেট্ৰি দ্য ভেৰিয়াছ ফেচেছ অফ স্পাৰ্মেটোজেনেচিছ এইটো বৰ্ণনামূলক কোৱেশ্চন তাৰমানে শুক্ৰজনন প্ৰক্ৰিয়াৰ বিভিন্ন দশাসমূহ নস্কাৰে প্ৰকাশ কৰা এইটো 3 মাৰ্কৰ কাৰণে আহিছিল নেক্সট কোৱেশ্চন এটা আহিছিল 4 মাৰ্কৰ কাৰণে হোৱাট আৰ দ্য চেঞ্জেছ ডেট অকাৰ ডিউৰিং ফলিকুলাৰ ফেজ অফ মেনষ্ট্ৰুৱেল চাইকেল ইন হিউমেন ফিমেলছ 12ত আহিছিলে তাৰপিছত আৰু অহা নাই গতিকে 4 মাৰ্কৰ কোৱেশ্চন খুব কমেই আহে 2 3 1 1 2 3 এই তিনিটা মাৰ্কৰ কোৱেশ্চন বেছিকৈ আহে 3 মাৰ্কৰ পিকচাৰ আহে 2 মাৰ্কৰ পাৰ্থক্য আহে 1 মাৰ্কৰ কোৱেশ্চন আহে শ্বৰ্ট কোৱেশ্চন আহে গতিকে 4 মাৰ্কৰ খুব কম আহে এতিয়া গতিকে মই সেইকাৰণে আৰু এই কোৱেশ্চনৰ এনচাৰটো নিদিলোঁ পঢ়ি ল'বা তোমালোকে ডেফিনেটলি কিতাপত দিয়া আছে ধুনীয়াকৈ নাৰীৰ ৰজচক্ৰৰ ফলিকুলীয় দশাৰ পৰিৱৰ্তনসমূহ কি কি ভালকৈ লিখিবা মইতো বুজাই দিলোঁ ৰাইট দ্য 6 ফাংচন অফ প্লেচেণ্টা 2010ত আহিছিলে অমৰা 6টা কাৰ্য লিখা নেম দ্য হৰমন চিক্ৰেটেড বাই প্লেচেণ্টা এণ্ড ষ্টেট দেয়াৰ ফাংচন 2011ত আহিলে অমৰাই খৰণ কৰা হৰমনৰ নাম কি আৰু ইয়াৰ কাৰ্য উল্লেখ কৰা 3 মাৰ্কৰ কুৱেশ্যন তো কিন্তু মোৰ তৰফৰ পৰা আৰু এটা মই কুৱেশ্যন ব্ৰড কুৱেশ্যন দি আছোঁ চবে পঢ়ি ল'বা ডিছকাছ দ্য ৰোল অফ হৰমনছ ইন মেনষ্ট্ৰুৱেল চাইকেল 4 মাৰ্কৰ কাৰণে আহিব পাৰে 4 মাৰ্কটো নাহে 3 মাৰ্কৰ ডিছকাছ দ্য ৰোল অফ হৰমনছ ইন মেনষ্ট্ৰুৱেল চাইকেল তাৰমানে ৰজচক্ৰত হৰমনৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰা তো এইখিনি ব্ৰড কুৱেশ্যনৰ এনচাৰ মই ইয়াতে নিদিলোঁ কাৰণ ডাঙৰ কুৱেশ্যনৰ এনচাৰ কেনেকৈ দিম ইয়াতে তো যদিও তোমালোকৰ লাগে ক'বাচোন পাৰ্চনেলি তোমালোকে মেছেজ তাতে দি দিবা কমেণ্ট কৰিবা ভিডিঅ'ত যদি লাগে কোনোবা কুৱেশ্যনৰ এনচাৰ মই দি দিম ইয়াৰ পৰা কিন্তু এইবিলাক তোমালোকে ওলাই ল'ব পাৰিলে আহাৰ সম্ভাৱনা কম আছে এইবিলাক তথাপিও মই লাষ্টৰ কুৱেশ্যনটো বহুত গুৰুত্বপূৰ্ণ বুলি ভাবোঁ ভালকৈ চবে লাষ্টৰ কুৱেশ্যনটো কৰি ল'বা ইয়াৰ পৰা আৰু ফাৰ্ষ্টৰ কুৱেশ্যন দুটা কুৱেশ্যন ভালকৈ পঢ়ি ল'বা এইখিনি আহাৰ সম্ভাৱনা থাকে ঠিক আছে তো আশা কৰোঁ ভাল লাগিল ছাকচেছ ইজ এ জাৰ্ণি নট এ ডেষ্টিনেশ্যন এনজয় দ্য প্ৰচেছ লাৰ্ণ ফ্ৰম ফেইলাৰ্ছ এণ্ড চেলিব্ৰেট এভৰি স্মল ভিক্টৰী এলং দ্য ৱে ফিডবেক দিবা কমেণ্ট দিবা আৰু অলপ ৰ'বা মই তোমালোকক দেখাই আছোঁ যে একচুৱেলি এই যে এই চিৰিজটোৰ বাকী ভিডিঅ'বিলাক কেনেকৈ পাবা বাকী ভিডিঅ'বিলাক পোৱাৰ কাৰণে সহজতে মোৰ চেনেলত যাবা চাৰ্চ কৰিবা বায়'ফিউশ্যন চাৰ্চ কৰিলে প্লে লিষ্টত চাবা প্লে লিষ্টত চোৱা ইয়াতে এইটো দিয়া আছে বায়'লজি মডেল কুৱেশ্যন 2023-24 এণ্ড টিপছ এণ্ড ট্ৰিক্স ইয়াৰ ফুল প্লে লিষ্টটো চাবা ভিউ প্লে লিষ্টত ক্লিক কৰিবা প্লে লিষ্টত ক্লিক কৰিলে ইয়াত চাবা এইটো আছে ইম্পৰ্টেণ্ট কুৱেশ্যন তো ইয়াতে 1 2 3 4 5 6 7 8 8টা চেপ্টাৰৰ ইয়াত দিয়া আছে আজি এটা নতুন চেপ্টাৰ দি আছোঁ 9টা চেপ্টাৰ হৈ গ'ল বাকী থকা চেপ্টাৰ কোনটো চেপ্টাৰ কৰিব পাৰি কমেণ্টত জনাবাচোন কোনটো চেপ্টাৰ আহিলে এতিয়া নেক্সট কৰিলে ভাল হ'ব ভালকৈ পঢ়িবা চবেই চোৱা মোৰ নিনজা টেকনিক দিয়া আছে এইটোত এই যে এটা নিনজা টেকনিক আৰু এটা নিনজা টেকনিক এইটো দুটা নিনজা টেকনিক পৰীক্ষাৰ আগত চাই যাবা ডেফিনেটলি ভাল মাৰ্ক পাবা আৰু ইয়াতে চোৱা আৰু ইম্পৰ্টেণ্ট ভিডিঅ' আছে এইটো প্লে লিষ্টত তোমালোকৰ কাৰণে গল্ডেন উইক হয় সদায় এইটো প্লে লিষ্টত ৰাখিবা আৰু পঢ়িবা ডেফিনেটলি এইটো কাম দিব থেংক ইউ এভৰিৱান আশা কৰোঁ ভাল লাগিল যদি ভিডিঅ' ভাল লাগিল এটা কমেণ্টটো পাম চবৰ আগত থেংক ইউটো এটা পামেই এটা কমেণ্টত থেংক ইউ দিলে ভাল লাগে ইমান কষ্ট কৰিছোঁ কিমান টাইপিং কৰিছোঁ তোমালোকৰ কাৰণে চোৱাচোন তো ইমান অসমীয়া টাইপিং কৰি কিমান সময় লাগে গতিকে এটা থেংক ইউ দিলে মই উৎসাহ পাওঁ নেক্সট ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ থেংক ইউ এটা দিবাচোন চবকে
আকৌ থেংক ইউ নমস্কাৰ জনাই মোৰ ভিডিঅ' শেষ কৰিছোঁ। থেংক ইউ।